কোকৰাঝাৰত আহিছিলোঁ আহোঁতে বড়োলেণ্ড মাৰ্টিয়াৰ্ছ বুলি মানে বড়োলেণ্ড শ্বহীদ উদ্যান আৰু এইখনত আহি কিনে গোটেই শ্বহীদৰ নাম এনেকৈ শাৰী শাৰীকৈ লাইনকৈ লিখি থৈ দিছে। ওদালগুৰি টংলাৰো মানুহ ইয়াতে নাম পাইছোঁ আমি দেখিবলৈ। আৰু কলাইগড়ৰ কোনোবা দুজন এজনৰ আছে, মই দেখাবৰ চেষ্টা কৰিম। সেইফালেও আছে আৰু ইমান ধুনীয়াকৈ ফুল ফুলি আছে নহয়, একদম মজা লাগিছে। সেই আগৰ ফালে আছে, ৰ'ব দেখাই আছোঁ। আহোঁতে দেখা পাই গ'লোঁ শ্বহীদ উদ্যান আৰু তাকে চাবৰ কাৰণে ভিতৰত সোমাই যাওঁ ব'লকচোন, অকণমান দেখুৱাওঁ কেনেকুৱা হৈ আছে ইয়াৰে পৰিৱেশ। এতিয়া নতুনকৈ আকৌ সজাব লৈছে এই উদ্যানখন, তাকে চাওঁ ব'লক অকণমান। ভাল লাগে বনাইছে নে ভাই? চাৰিয়া একদম তাৰ পৰা আছে। ভাইটি পাৰ্কটোৰ নাম কি আছিলে? দেৱৰেগাঁও। চাগে গোটেই শ্বহীদৰ কাৰণে গোটেই থৈ দিছে, কিন্তু ইয়াতে এটা কিবা হয় নাজানো। টংলা ওদালগুৰি এনেকৈ প্ৰতিমূৰ্তিও বনাই কিনে থৈ দিছে। হেলেনা বসুমতাৰী গোচাইগাঁও, এইবিলাক গোটেই শ্বহীদৰ। আৰু চাওক না ফুল কেনেকুৱাকৈ থৈ দিছে, বা একদম মজা লগা হৈছে, ধুনীয়া আৰু একদম ফুলে ফুল গোটেইখন ফুলে ফুল কৰি থৈ দিছে। ইমান এৰিয়া ফুল কৰি থৈ দিছে, একদম মজা লাগিছে। আৰু ইফালে দোস্তক কেমেৰা ধৰিব দিছিলোঁ, ই বোলে নোৱাৰে কেমেৰা ধৰিব, লাজ কৰে। দুহেজাৰ 13 চনতে বনাইছিলে এই উদ্যানখন। ভণ্টিৰ এক্সাম আছিলে কোকৰাঝাৰত আৰু সেইটোকে আহিছিলোঁ। আৰু CITৰ সন্মুখতে বহুত নিয়ৰ হয়, গধূলি 5:30 বাজি গ'ল। এতিয়ালৈকে ভণ্টিক ৰখি আছোঁ, গেটৰ পৰা দুই এজন ওলাই আছে। আৰু কেনেকুৱা হ'ল এক্সামটো জনাম বাৰু, তাই আহক, ওলাই আহক। তাত এক্সাম খতম, কেনেকুৱা হ'ল? আমি বহুত ঘূৰি ফুৰি আহিলোঁ। আহা এতিয়া যাওঁ আৰু কিবা খাবানে? এতিয়া ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰোঁ। এইটোৱে আছিলে সৰু ভণ্টি আৰু এক্সাম দিব আহিছিলে কোকৰাঝাৰত। এইখিনিতে ভিডিঅ'টো সমাপ্ত কৰিলোঁ। বাই বাই।